প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিছে গছে বনে হলালে পাত উজনিৰ পৰা নামনিলৈ ঢোলৰ গুমগুমনি বিহু বিহু লাগিছে গাত তাঁতশালত শিপিনীৰ ভীষণ ব্যস্ততা প্ৰিয়জনৰ লগতে জ্যেষ্ঠজনক বিহুৱান দিবলৈকে এতিয়া তাঁতশালৰ খটলক্ষত শব্দও বৃদ্ধি পাইছে ব্যস্ততা বাঢ়িছে লোকবাদ্য শিল্পীৰ লগতে এইসমূহ নিৰ্মাণ কৰা লোকৰো হয় নঙলামুখত অসমীয়াৰ হেপাহৰ ৰঙালী অসমীয়াৰ প্ৰাণ বহাগলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি জীয়ৰী বোৱাৰী ডেকা গাভৰু কোনোৱে যেন পিছপৰি ৰোৱা নাই ৰঙালীক আদৰাৰ ব্যস্ততাৰ পৰা তাঁতশালত যদি হেপাহৰ বিহুৱানখন বোৱাত ব্যস্ত জীয়ৰী বোৱাৰী আনফালে আকৌ ঠায়ে ঠায়ে বিহু কৰ্মশালাত ব্যস্ত ডেকা গাভৰু এই দৃশ্য নলবাৰী তাঁতশালত সপোন ৰচাত ব্যস্ত এতিয়া অসমীয়া জীয়ৰী বোৱাৰী মৰমৰ দিশ আৰু চেনেহৰ বাণীৰে প্ৰিয়জনলৈ সাজি উলিয়াইছে হেপাহৰ বিহুৱানখনি বহিৰাজ্যৰ আমদানিকৃত গামোচাক প্ৰত্যাহ্বান জনাই আপোনজনক দিবলৈ কষ্টৰে বিধে বিধে বৈ উলিয়াইছে ভুমুকা ফুলীয়া থলুৱা গামোচাখনি বহুদিনে হ'ল ৰঙালী বিহুৰ কাৰণে বিহুৱান লগাইছোঁ গামোচা আৰু এতিয়া আনা কাটা এতিয়া বহুতখিনি ওলাইছে আৰু বিহুৱান পাবাক লাগি বেছি দিন নাই বিহু পাবাক লাগি সেইবাবে আৰু লগাব লাগিব এই অল্লি আমাৰ অসমীয়াৰ যিহেতুকে বিহুটোৱে ৰঙালী বিহুটো সকলোৰে বাবে সেইবাবে এই দুইটা লগাইছিলোঁ আগতে ওলাইছে দুইটা আৰু এই আঢ়ৈটা লগাইছোঁ এই আনা কাটা এখনত 500কে এই 200কে দুইটা এই 300কে আৰু এই 1000কে দুখান আছে আনা কাটা 1000 এই বহুতখিনিয়ে বোৱা হৈছে এতিয়া আৰু এইবিলাক কৰিলে আৰু লগা যাব বজাৰত কিনবা পায় কিন্তু বজাৰত কিনাবিলাকৰ হয়তো বহুত দাম কমতে পায় আমি বোৱাতকৈ বহুতখিনি দাম কমত পায় কিন্তু সেইবিলাক 2 দিনমান পিন্ধাৰ পিছতে কচি যায় আমি ফাগুন চত মাহৰ হেৰি কৰোঁ ফাগুন চত মাহৰ এই কি কাপোৰ বনায় গামোচা বিহুৱান দিবৰ কাৰণে দামাৰে 300 বেচোঁ বিক্ৰী কৰোঁ ইফালে বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা বিহুৰ কৰ্মশালাৰ ঢোলৰ গুমগুমনি পেপাৰ লহৰ গগনাৰ মাতত প্ৰাণ পাই উঠিছে সমগ্ৰ ৰাজ্য ইয়াৰ সমান্তৰালভাৱে পিছপৰি ৰোৱা নাই লোকবাদ্য শিল্পীসকলো মহৰ শিঙৰ পেপা টোকা গগনা আদি প্ৰস্তুত কৰাৰ পূৰ্ণ প্ৰস্তুতি মুঠতে ৰাজ্যৰ চৌদিশে এতিয়া অসমীয়াৰ হিয়াৰ আমঠু ৰঙালীক আদৰাৰ ভীষণ ব্যস্ততা 10-12 বছৰমান আগৰ পৰা পেপা গগনা সুতলি এইবিলাক বনাই আছে সুতলি নবনায় টকা দবোৱা কটাৰী গগনাটো কি বাঁহৰ বনাইছে আপুনি ইয়াত যোনটো মাকাল বাঁহ বুলি কওঁ সেইটো বাঁহৰে বনায় শিঙৰ পেপাত আপোনাৰ বাঁহ মহৰ শিং আৰু নল ব্যৱহাৰ হয় গ্ৰাহক গোটেই অসমৰ পৰাই প্ৰায় আহে নামনি অসমত বহুত বেছি নামনি অসমৰ আটাইবিলাক দলে মোৰ পৰা পেপা গগনা লয় পূৰ্বৰ তুলনাত চাহিদা বৃদ্ধি পাইছে হয় বাঢ়ি আগতকৈ চাহিদা বৃদ্ধি মই আজি 12 বছৰৰ পৰা কৰি আছোঁ মানে সঁহাৰি ভাল পাইছে না হয় ৰাইজৰ সহায়ো বহুত বাদে বিহুৰ সময়ত বাদেও বিক্ৰী হয় নেকি বিহুত বাহিৰেও বিক্ৰী হয় আৰু মই যোৱা বছৰ মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীলৈকে গগনা আৰু টকা তাত অৰ্ডাৰ কৰি তাৰ পৰা নিছে তাত পঠাবলৈ সক্ষম হৈছোঁ যোৱা বছৰত কিমানমান টকা আপুনি কৰিছে যোৱা বছৰ মোটামুটি 3.5-4 লাখ টকা বিক্ৰী কৰা হৈছে এই বছৰো পাইছে এই বছৰ কিছু হৈছে আৰু আছে পেপা গগনা বহুতখিনি আছে কাষ্টমাৰ আহি আছে অনলাইন অৰ্ডাৰো এনেকুৱা কৰিছে নেকি অনলাইন দূৰত যাব লাগিলে DTDCত পঠাই দিওঁ পেপা আপোনাৰ গোটেই পেপাটো 2000 টকাৰ পৰা 4000 টকালৈকে আছে
আৰু জুৰীয়া পেপা 5,500-6,000 টকাৰ পৰা আপোনাৰ 12,000 13,000 পাইছে। আৰু টকা টকা 300 টকা বিক্ৰী কৰোঁ। সুতলি বিক্ৰী নকৰোঁ, সুতলি মই নিজে নবনাওঁ, ডবোৱা কটাই বনাওঁ। আমাৰ এই অঞ্চলত আপুনিয়ে কৰে ইয়াত? এই অঞ্চলত পেপা ময়ে কৰোঁ, গগনা কিছু কিছু ঠাইত কৰে। নিশ্চয়কৈ বিহুতে বলিয়া প্ৰত্যেক অসমীয়া। বিহু বুলি ক'লে নাচনীৰ ভৰিৰ কিৰিপ কিৰিপ শব্দত প্ৰাণ পাই উঠে খেতি পথাৰে। ঢোলৰ চাপৰত সজীৱ হৈ উঠে প্ৰত্যেকৰে মন। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।